নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ ভাৰতীয় সংবিধান নামৰ যিখন কিতাপ তাৰে তৃতীয় অধ্যায় নিৰ্বাচন আৰু প্ৰতিনিধিত্ব। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰি আগৰ ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি বুলিলে কি বুজা? ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ পূৰ্বে অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰস্তুত কৰা তালিকাৰ পৰা আসনসমূহ পূৰণ কৰে। এনেদৰে অনুষ্ঠিত কৰা নিৰ্বাচনক সমানুপাতিক প্ৰতিনিধিত্ব পদ্ধতি বোলা হয়। প্ৰশ্ন নম্বৰ 2, সৰ্বাধিক FPTP কেইজন প্ৰাৰ্থীক বিজেতা ঘোষণা কৰা হয়? অপশ্যন এ, যি ডাকযোগে প্ৰেৰিত ভোট লাভ কৰে। বি, দেশৰ সৰ্বাধিক ভোট লাভ কৰা দলটোৰ সদস্য। গ পইণ্টটো হৈছে সমষ্টিৰ অন্যান্য প্ৰাৰ্থীতকৈ বেছি ভোট পাইছে। খ 50শতাংশতকৈ অধিক ভোট লাভ কৰি প্ৰথম স্থান পায়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব গ, সমষ্টিটোৰ অন্যান্য প্ৰাৰ্থীতকৈ বেছি ভোট পাইছে বা আছে। প্ৰশ্ন নম্বৰ 3, নিৰ্বাচক মণ্ডল কাক বোলে? ৰাষ্ট্ৰ এখনৰ ভিতৰত যিসকল লোকে ভোটদানৰ অধিকাৰ লাভ কৰে সেই লোকসকলৰ সমষ্টিক নিৰ্বাচক মণ্ডল বোলে। প্ৰশ্ন নম্বৰ 4, ভাৰতবৰ্ষত কেই ধৰণৰ নিৰ্বাচন পদ্ধতি অনুসৰণ কৰা হয়? ভাৰতবৰ্ষত সাধাৰণতে দুটা নিৰ্বাচন পদ্ধতি অনুসৰণ কৰা হয়। প্ৰশ্ন নম্বৰ 5, তলৰ কোনটো প্ৰত্যক্ষ গণতন্ত্ৰৰ লগত বেছি খাপ খায়? ক পাৰিবাৰিক সভাৰ আলোচনা। খ শ্ৰেণী প্ৰতিনিধি নিৰ্বাচন। গ ৰাজনৈতিক দলৰ দ্বাৰা প্ৰাৰ্থী নিৰ্বাচন। খ গাঁও সভাৰ সিদ্ধান্তসমূহ। ঙ প্ৰচাৰ মাধ্যমেৰে অনুষ্ঠিত কৰা নিৰ্বাচন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব খ গাঁও সভাৰ সিদ্ধান্তসমূহ। প্ৰশ্ন নম্বৰ 6, ভাৰতৰ ৰাষ্ট্ৰপতিক কি পদ্ধতিত নিৰ্বাচন কৰা হয়? ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা পদ্ধতিটো হৈছে পৰোক্ষ পদ্ধতি। প্ৰশ্ন নম্বৰ 7, সাৰ্বজনীন ভোটাধিকাৰ মানে কি? সাৰ্বজনীন ভোটাধিকাৰ মানে হ'ল বয়স আৰু লিংগ নিৰ্বিশেষে সকলো ব্যক্তিয়ে লাভ কৰা ভোটাধিকাৰ। প্ৰশ্ন নম্বৰ 8, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ ভিত্তি কি? ইয়াৰ ভিত্তি হৈছে বয়স। প্ৰশ্ন নম্বৰ 9, সদা সতৰ্কতাই ব্যক্তি স্বাধীনতাৰ মূল ভেটি। কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল জেফাৰচনে। প্ৰশ্ন নম্বৰ 10, সাৰ্বজনীন ভোটাধিকাৰ ব্যৱস্থা কৰাৰ আগতে সাৰ্বজনীন শিক্ষাৰ ব্যৱস্থাহে কৰা উচিত। এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল জন ষ্টুৱাৰ্ট মিলে। প্ৰশ্ন নম্বৰ 11, আনুপাতিক প্ৰতিনিধিত্বৰ এটা প্ৰকাৰৰ নাম উল্লেখ কৰা। উত্তৰটো হ'ব তালিকা প্ৰথা। প্ৰশ্ন নম্বৰ 12, প্ৰত্যক্ষ নিৰ্বাচন কাক বোলে? যি পদ্ধতিত ভোটাৰসকলে নিজে ভোটদান কৰি প্ৰতিনিধি নিৰ্বাচন কৰে সেই পদ্ধতিক প্ৰত্যক্ষ নিৰ্বাচন বোলে। প্ৰশ্ন নম্বৰ 13, সকলো নাগৰিকেই ভোটাৰ নহয়। কথাষাৰ শুদ্ধনে? উক্ত কথাষাৰ শুদ্ধ। প্ৰশ্ন নম্বৰ 15, তলৰ কোনবোৰ কাৰ্য নিৰ্বাচন আয়োগে সম্পাদন নকৰে? ক ভোটাৰ তালিকা প্ৰস্তুত। খ নিৰ্বাচন বুথ স্থাপন। গ আদৰ্শ আচৰণ বিধি ৰূপায়ণ। খ পঞ্চায়ত নিৰ্বাচন পৰিচালনা। ইয়াৰ উত্তৰটো হ'ব পইণ্ট খ পঞ্চায়ত নিৰ্বাচন পৰিচালনা। কুৱেশ্যন নম্বৰ 16, ৰাজ্যসভা আৰু লোকসভাৰ সদস্য নিৰ্বাচনৰ বাবে কোনটো পদ্ধতি উমৈহতীয়া? পইণ্ট নম্বৰ ক 18 বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত। খ ভোটদাতাসকলে বিভিন্ন প্ৰাৰ্থীৰ বাবে পচন্দ ক্ৰম দিব পাৰে। গ প্ৰতিটো ভোটৰ মূল্য সমান। ঘ জয়লাভ কৰোঁতাজনে আধাতকৈ বেছি ভোট পাব লাগিব। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ক 18 বছৰৰ ওপৰৰ প্ৰতিজন নাগৰিকেই ভোটাৰ হোৱাৰ উপযুক্ত। প্ৰশ্ন নম্বৰ 17, সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ গণতন্ত্ৰৰ অবিচ্ছেদ্য অংগ হয়নে? উত্তৰটো হয়। প্ৰশ্ন নম্বৰ 18, ভোটাৰ এজনৰ দুটা অৰ্হতা লিখা। ভোটাৰ এজনৰ অৰ্হতা হ'ল এজন ব্যক্তিৰ বয়স 18 বছৰ হ'ব লাগিব। দ্বিতীয়তে ব্যক্তিজন দেউলীয়া বা কোনো গুৰুতৰ অপৰাধত অপৰাধী হ'ব নালাগিব। প্ৰশ্ন নম্বৰ 19, FPTP পদ্ধতি মানে কি? FPTP পদ্ধতি হ'ল এনে এক নিৰ্বাচন পদ্ধতি
য'ত যিজন প্ৰাৰ্থীয়ে অধিক ভোট লাভ কৰে তেওঁকে নিৰ্বাচনত জয়ী বুলি ঘোষণা কৰা হয়। এনে পদ্ধতিত প্ৰাৰ্থীয়ে যে সংখ্যাগৰিষ্ঠ ভোট পাব লাগিব তাৰ কোনো নিয়ম নাই। প্ৰশ্ন নম্বৰ 20, আনুপাতিক প্ৰতিনিধিত্ব নিৰ্বাচন পদ্ধতি প্ৰচলন থকা দুখন দেশৰ নাম লিখা। সেই দেশ দুখন হৈছে ইজৰাইল আৰু নেদাৰলেণ্ড। প্ৰশ্ন নম্বৰ 21, মহিলা ভোটাধিকাৰৰ সপক্ষে দুটা যুক্তি দিয়া। প্ৰথম যুক্তিটো হৈছে ভোটদানৰ অধিকাৰ মহিলাসকলক ৰাষ্ট্ৰৰ সুনাগৰিক হিচাপে সচেতন কৰি তোলে। দ্বিতীয়তে আইনৰ চকুত সকলো সমান নীতি বাস্তৱিত কৰিবলৈ মহিলাসকলৰ ভোটদান ক্ষমতা থকা উচিত। কুৱেশ্যন নম্বৰ 22, সাৰ্বজনীন ভোটাধিকাৰ বুলিলে কি বুজা? উত্তৰটো হ'ব জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো পুৰুষ মহিলাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পোৱা অধিকাৰকে সাৰ্বজনীন ভোটাধিকাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 23, ভাৰতবৰ্ষত ভোটাৰ এজনৰ সৰ্বনিম্ন বয়স কিমান? ভাৰতবৰ্ষত ভোটাৰ এজনৰ সৰ্বনিম্ন বয়স হৈছে 18 বছৰ। প্ৰশ্ন নম্বৰ 24, আনুপাতিক প্ৰতিনিধিত্ব কি? ইয়াৰ ভাগ কেইটা আৰু কি কি? সমাজৰ সংখ্যালঘু শ্ৰেণীক উপযুক্ত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কিছুমান নিৰ্বাচন পদ্ধতি উদ্ভাৱন কৰা হৈছে। সেইবোৰৰ ভিতৰত আনুপাতিক নিৰ্বাচন পদ্ধতি এক উল্লেখযোগ্য পদ্ধতি। এই পদ্ধতি মতে সকলো শ্ৰেণীৰ লোকে নিজ নিজ সংখ্যা অনুপাতে প্ৰতিনিধি বিধানমণ্ডললৈ পঠাব পাৰে। এই পদ্ধতিৰ দুটা ভাগ আছে। প্ৰথমটো হৈছে হেয়াৰ প্ৰথা আৰু দ্বিতীয়টো হৈছে তালিকা প্ৰথা। প্ৰশ্ন নম্বৰ 25, নিৰ্বাচন আয়োগে ভাৰতৰ সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদ মতে গঠন কৰা হৈছিল? ভাৰতবৰ্ষৰ বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ভাৰতীয় সংবিধানৰ 324(1) অনুচ্ছেদ অনুযায়ী নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 26, নিৰ্বাচন আয়োগৰ সদস্য সংখ্যা কিমান? নিৰ্বাচন আয়োগৰ সদস্যৰ সংখ্যা হৈছে 3 জন। প্ৰশ্ন নম্বৰ 27, গণতন্ত্ৰৰ প্ৰকাৰ কেইটা আৰু কি কি? গণতন্ত্ৰৰ প্ৰকাৰ দুটা, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ।